ৰানিং কৰি থকাৰ সময়ত আপোনালোকৰ বডি লেংগুৱেজ কেনেকুৱা হ'ব লাগিব তো এইটো বহুত গুৰুত্বপূৰ্ণ ভূমিকা হয় 3 নম্বৰটো ৰানিং কৰি থকাৰ সময়ত আপোনালোকৰ যদি বডি লেংগুৱেজ ঠিক নাথাকে তেতিয়া হ'লেও আপোনালোকে ৰানিং কৰিব নোৱাৰিবা আপোনালোকৰ সোনকালে ভাগৰ লাগিব তো এতিয়া আমি আলোচনা কৰিম বডি লেংগুৱেজৰ ওপৰত তো চোৱা আপোনালোকে ৰানিং কৰি থকাৰ সময়ত আপোনালোকৰ বডি লেংগুৱেজটো এনেকুৱা ধৰণৰ হ'ব লাগিব 15 से 30 ডিগ্ৰী তক আগৰ ফালে ঝুঁকি থাকিব লাগিব তো 15 से 30 ডিগ্ৰী তক আগৰ পিনে ঝুঁকি থাকিব লাগিব কিন্তু আপোনালোকৰ ঘাৰ দুখন তো চিৰৰ পিনেও আপোনালোকে ধ্যান দিব লাগিব 15 से 30 ডিগ্ৰী তক ঝুঁকি থাকিব লাগিব আৰু ওপৰৰ পিনে আপোনালোকৰ চিৰ পনপটীয়াকৈ সিধা হৈ থাকিব লাগিব তো তেতিয়া আমাৰ ৰানিংটো ইমপ্ৰুভ কৰাত সহায় হ'ব আমাৰ কোনো ধৰণৰ অসুবিধা নহয় আমি ষ্টেমিনাও বচাই দৌৰি থাকিব পাৰিম তো কোনো ধৰণৰ অসুবিধা নহয়